কৃষ্ণ বই মানে মায়া কুণ্ঠা মানে নোহোৱা য'ত লোভ কাম ক্ৰোধ মদ মাৎসৰ্য দম্ভ দেশ অহংকাৰ আদি গুণৰ প্ৰভাৱ নাই য'ত একমাত্ৰ মূৰ্তিমন্ত ভক্তগণে ভগৱন্তৰ চতুৰ্দিশে তেওঁক আৱৰি ধৰি তেওঁৰ এই গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি আছে সেইজন ভগৱন্তক যিহেতু ব্ৰহ্মাই দৰ্শন কৰিলে আৰু তেওঁ দণ্ডতে যিহেতু প্ৰণাম জনালে তেতিয়া ভগৱন্তই তেওঁক হাতত ধৰি তেওঁক উঠাই দিলে আৰু যেতিয়া ব্ৰহ্মাক সুধিছে যে ব্ৰহ্মাক তেওঁ কৈছে যে ব্ৰহ্মা তুমি মোক সন্তুষ্ট কৰিলা তুমি স্তুতি কৰি মোক সন্তুষ্ট কৰিলা ভগৱন্ত বদনি সুধিও সৃষ্টিকৰ ভগৱন্তই সৃষ্টিকৰ ব্ৰহ্মাক কৈছে কি কৈছে যে আমাক সন্তোষ তুমি কৰাইলা বিশ্বৰ তোমাৰ স্তুতিত মই সন্তুষ্ট হলো আৰু তোমাৰ স্তুতিত মই সন্তুষ্ট হলো যিহেতু মই সন্তুষ্ট হৈছো লৈও অভিমত বৰ যেহেন যোৱাই মোক দেখিলাত হবে দুখ দূৰ যায় তোমাক কি বৰ দিব লাগিব তুমি কি বৰ পাবলৈ ইচ্ছা কৰিছা এতিয়া তুমি যিহেতু মোক দৰ্শন কৰিলা তুমি আহি যিহেতু বৈকুণ্ঠত প্ৰৱেশ কৰিলা আৰু এই বৈকুণ্ঠত যিহেতু আহি তুমি মোক সন্তুষ্ট কৰিব পাৰিলা এতিয়া তুমি তোমাৰ তপস্যা কৰি তোমাৰ তপস্যাত সন্তুষ্ট হোৱাৰ পাছত মই যিহেতু দৰ্শন দিলো আৰু এতিয়া মোক দৰ্শনৰ পাছত তোমাক কি বৰ প্ৰয়োজন তুমি কি বৰ ল'বা সেই কথাটো মোক তুমি কোৱা তুমি মোক দেখিলাত হবে দুখ দূৰ যায় তোমাৰ যি দুখ আছিল তুমি যি তপস্যা কৰে তুমি পদ্মৰ নলীত উঠি তুমি যিহেতু নিজকে চিনি পোৱা নাই তুমি আকৌ পৰিমূলত সেই নলীৰ তললৈ গুচি গলা আকৌ তুমি ওপৰলৈ উঠি আহিলা আৰু ওপৰলৈ অহাৰ পাছত তুমি টপ টপ শব্দ শুনাৰ পাছত অৰ্থাৎ মোৰ কৃপাতেই তুমি দিব্য হাজাৰ বছৰ তুমি তপস্যা কৰিলা আৰু তোমাৰ তপস্যাত সন্তুষ্ট হৈ মই কি কৰিলো মই তোমাক দৰ্শন দিলো এতিয়া তুমি কোৱা তোমাৰ অভিমত তোমাক কি বৰ লাগিব তুমি সেই বৰ মোৰ পৰা তুমি বাঞ্ছা কৰা মোৰ কৃপাতেহে হবে কাৰ্য হইবে সিদ্ধি জানি অভিমান তুমি এৰিবা হাবিধি তুমি কোনো ধৰণৰ অভিমান নকৰিবা তুমি যিহেতু মোক দৰ্শন কৰিছা আৰু মই তোমাক বৰ দিবলৈ এতিয়া সাজু হৈ আছো গতিকে তুমি মোৰ ওচৰত অভিমান ত্যাগ কৰি তুমি মোৰ পৰা তোমাৰ অভিমত বৰ তুমি বাঞ্ছা কৰা তুমি যি বিচাৰিবা মই তোমাক সেই বৰ দিবলৈ সাজু হৈ আছো কৰিলা তপস্যা যিবা দেখিলা মোক সমস্ত মোহৰ কৃপা আকৌ জানি তুমি তপস্যা কৰিলা আৰু তপস্যাৰ বলত তুমি মোক দৰ্শন কৰিলা আৰু সেয়াও মোৰ কৃপাতেহে হৈছে মই কৃপা নকৰিলে তুমি তপস্যা কৰিবলৈ নাপালাহেঁতেন তুমি মোক দৰ্শনো নাপালাহেঁতেন গতিকে সমস্ত মোহৰ কৃপা আকৌ জানি সেয়া মই তোমাক কৃপা কৰিলো মোৰ কৃপাতেহে তুমি মোক দৰ্শন পালা ব্ৰহ্মাই বুলন্ত মোৰ হৃদয়ৰ কথা অন্তৰ্যামী তুমি প্ৰভু জানা হাসৰ কথা ব্ৰহ্মাই কি কৈছে ব্ৰহ্মাই দণ্ডতে ভগৱন্তৰ শ্ৰী চৰণত প্ৰণাম জনাই এতিয়া ব্ৰহ্মাই কবলৈ আৰম্ভ কৰিছে যে মোৰ হৃদয়ৰ কথা মোৰ অন্তৰৰ কথা প্ৰভু তুমি শ্ৰৱণ কৰা অন্তৰ্যামী তুমি প্ৰভু জানা হাসৰ কথা মই তোমাৰ পৰা আৰু কি বৰ বিচাৰিম প্ৰভু তুমিতো অন্তৰ্যামী আমাৰ সবার হৃদয়ত তুমি প্ৰৱেশ কৰি আছা সবার হৃদয়ত তুমি বিৰাজ কৰি আছা আৰু তুমি অন্তৰ্যামী ভগৱন্ত হৈ তুমি মইনো তোমাৰ পৰা আৰু কি বৰ বিচাৰিম তুমি সকলোৱে জানা কৃষ্ণ কৃষ্ণ তথাপিতো নাথ মই এই বৰ পাওঁ তদু স্থূল সূক্ষ্ম ৰূপ জানে বাক চাওঁ যিমতে জগত সজা পালা সংসাৰ যিসব শক্তিয়ে নানা অৱতাৰ ধৰা কৃষ্ণ ভগৱান
কৃষ্ণ ব্ৰহ্মাক ক'লে যে তুমি মোক দৰ্শন কৰিলা আৰু তোমাক এতিয়া কি লাগিব কোৱা কিন্তু এতিয়া ব্ৰহ্মাই কি ক'লে যে প্ৰভু তুমি তো অন্তৰ্যামী প্ৰভু তুমি মোৰ সকলো কথাই বুজি পাইছা তথাপি তুমি অন্তৰ্যামী হৈ যিহেতু তুমি মোক বৰ দিম বুলি কৈছা মই তোমাৰ পৰা অন্য বৰ একো নিবিচাৰো মই কি বিচাৰিম তথাপিতো নাথ মই আহিবৰ পাওঁ তথাপি মই তোমাৰ পৰা এটা বৰ বিচাৰিম কি বিচাৰিম তজু স্থূল সূক্ষ্ম ৰূপ জানিবা কথা প্ৰভু তোমাৰ স্থূল ৰূপ কোনটো তোমাৰ সূক্ষ্ম ৰূপ কোনটো সেই ৰূপ কেইটা মই চাব বিচাৰিম যিমতে জগতৰ সদা পালাহা সংহাৰ যি হব শক্তি নানা অৱতাৰ তোমাৰ এই শক্তিসমূহ মই চাব বিচাৰিম তুমি কি শক্তিৰ দ্বাৰা স্থূল হোৱা তুমি কি শক্তিৰ দ্বাৰা সূক্ষ্ম হোৱা আমি জানো যে ভগৱন্ত 16টা গুণৰ অধিকাৰী ভগৱন্ত 16টা গুণৰ অধিকাৰী আৰু এই 16টা গুণত তাৰমানে 16 কলা ভগৱন্ত 16 গুণৰ অধিকাৰী বুলি আমি কওঁ সেই 16টা গুণ নিশ্চয় আপোনালোকে জানে ঐশ্বৰ্য শক্তি সৌন্দৰ্য জ্ঞান যশ বৈৰাগ্য অনিমা লঘিমা মহিমা প্ৰাপ্তি প্ৰাকাম্য ইচিতা বচিতা কামবচৰিতা কৃপা আৰু লীলাকে লৈ এই 16টা গুণৰ অধিকাৰী ভগৱান গতিকে এতিয়া ব্ৰহ্মাই তেওঁ কৈছে যে তুমি যিহেতু অন্তৰ্যামী তোমাৰ পৰা মোৰ বৰ বিচৰাৰ কোনো প্ৰয়োজন নাই কিন্তু তথাপি মই তোমাৰ পৰা এটা বৰ বিচাৰিব খুজিছো তুমিনো কেনেকৈ এই স্থূল ৰূপ আৰু এই সূক্ষ্ম ৰূপ কেনেকৈ ধাৰণ কৰা তুমিনো কেনেকৈ জগত সৃজন কৰা পালন কৰা আৰু সংহাৰ কৰা আৰু সেই শক্তিসমূহৰ কথা যি শক্তিৰ দ্বাৰা তুমি অৱতাৰ গ্ৰহণ কৰা তুমি যে যুগে যুগে অৱতাৰ গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিছা তুমি কেনেকৈ অৱতাৰ গ্ৰহণ কৰা কি শক্তি তোমাৰ এই শক্তিসমূহৰ বিষয়ে মই জানিব খুজিছো কৃষ্ণ শিশম জ্ঞানক মুক দিওক মাধৱ জগত সজীবু দেৱে কৰি উৎসৱ আৰমুকৰি কৃপা কৰা ভগৱান জগত সজন্তে দেৱ লোহে অভিমান কৃষ্ণ শিশম জ্ঞানক মুক দিওক মাধৱ মা মানে লক্ষীধৰ মানে গৰাকী ভগৱান সেই জ্ঞান মোক তুমি দান কৰা কি জ্ঞান তুমি মোক সেই জ্ঞান দিয়া তোমাৰ সূক্ষ্ম ৰূপ আৰু স্থূল ৰূপ মই যে জানিবলৈ বিচাৰিছো তুমি কেনেকৈ জগত সৃজন কৰিছা কেনেকৈ পালন কৰিছা আৰু কেনেকৈ সংহাৰ কৰিছা এই ৰূপ কেইটা মই জানিব বিচাৰিছো আৰু তুমি কি কি শক্তিৰ সৈতে তুমি নানা ধৰণৰ অৱতাৰ গ্ৰহণ কৰিছা সেই শক্তিসমূহৰ বিষয়ে মোক জানিবলৈ দিয়া তেতিয়া মই কি কৰিম যে সেই জ্ঞানসমূহ তুমি মোক দিয়া সেই জ্ঞানসমূহ মোক দিলে মই কি কৰিম তেতিয়া মই জগত সৃষ্টি কৰিব পাৰিম তুমি মোক যদি এইখিনি জ্ঞান দিয়া তোমাৰ সূক্ষ্ম ৰূপ স্থূল ৰূপৰ জ্ঞান তুমি কেনেকৈ অৱতাৰ গ্ৰহণ কৰিছা তুমি কেনেকৈ সৃষ্টি স্থিতি প্ৰলয়ৰ সৃষ্টি কৰিছা এই জ্ঞানখিনি যদি তুমি মোক দান কৰা তেন্তে মই জগত সৃষ্টি কৰিম আৰমুকৰি কৃপা কৰা ভগৱান জগত সৃজন্তে যেন নহে অভিমান তুমি মোক জগত সৃষ্টি কৰিবৰ বাবে এই জ্ঞানসমূহ প্ৰদান কৰা আৰু এইটো মই তোমাৰ পৰা বিচাৰিছো যাতে মই যেতিয়া জগত সৃষ্টি কৰিম জগত সৃষ্টি কৰোঁতে যাতে মোৰ মনত কোনো ধৰণৰ অভিমান ভাৱ জাগি নুঠে অভিমান ভাৱ জাগৃত নহয় তুমি মোক সেইবোৰ প্ৰদান কৰা কৃষ্ণ আমাৰ প্ৰাৰ্থনা শুনি কৃষ্ণ নিগদতি চতুশ্লোকে ভাগৱত লোৱা প্ৰজাপতি জগতৰ পূৰ্বে মই মাত্ৰ থাকো জানো
কাৰ্য কাৰণৰ কিছু নাছিলে কৰ্ণ কৃষ্ণ ব্ৰহ্মাই যদি এই প্ৰাৰ্থনা কেনেকৈ তেওঁ জগত সৃষ্টি কৰিলে, কেনেকৈ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ সংহাৰ কেনেকৈ কৰে, এই জ্ঞানখিনি যেতিয়া ব্ৰহ্মাই ভগৱন্তৰ পৰা জানিব খুজিলে, তেতিয়া ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি কৃষ্ণ নিগদিত ব্ৰহ্মাৰ এই প্ৰাৰ্থনা শুনি কৃষ্ণই তেতিয়া কি কৈছে যে চতুশ্লোকে ভাগৱত লোৱা প্ৰজাপতি ব্ৰহ্মাৰ এই প্ৰাৰ্থনাত কৃষ্ণ সন্তুষ্ট হৈ ব্ৰহ্মাক চতুশ্লোকত তাৰমানে জ্ঞান বিজ্ঞান তৰংগ ৰহস্য এই 4টা শ্লোকত ব্ৰহ্মাক ভাগৱত প্ৰদান কৰিছিল। আৰু ব্ৰহ্মাক ভাগৱত প্ৰদান কৰি কৈছিল যে তুমি এই 4টা শ্লোকত ভাগৱত তোমাক দিলো, তুমি এই 14 শ্লোক ভাগৱত তুমি লৈ তুমি এই ভাগৱতৰ জ্ঞান আহৰণ কৰি তুমি সৃষ্টিৰ কামত ব্ৰতী হোৱা। জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান, কাৰ্য কাৰণৰ কিছু নাছিলে কোৱা। এতিয়া কাৰ্য বা কাম কৰোতা, ইয়াত কিবা কৰোতা বা ইয়াত এই জগতত পূৰ্বতে একোৱেই নাছিল, একমাত্ৰ মোৰ বাহিৰে ইয়াত আৰু কোনো নাছিল। ইয়াত কাৰ্য হলেহে, কাৰণ হলেহে কাৰ্য হব, কাৰণ হলেহে কাৰ্য। গতিকে ইয়াত সৃষ্টিৰ আদিতেই ইয়াত একমাত্ৰ ভগৱন্ত বিৰাজ কৰি আছিল, ইয়াত কোনো জীৱ জন্তু কোনো ধৰণৰ একোৱেই নাছিল। এতিয়া ব্ৰহ্মাক 4টা শ্লোকত ভাগৱত শাস্ত্ৰ দিছে, আৰু এই 4 শ্লোকৰ ভাগৱত শাস্ত্ৰ লৈ তেওঁ ভাগৱত শাস্ত্ৰৰ জ্ঞান আহৰণ কৰি তেওঁ সৃষ্টি আৰম্ভ কৰিবৰ বাবে ব্ৰহ্মাক কৃষ্ণই উপদেশ প্ৰদান কৰিলে। কৃষ্ণ মুখ মাত্ৰ দেখি উপস্থিতিৰ মধ্যত দেখা শুনা মানে সবে মই বিচাৰত, মই মাত্ৰ অৱশেষে থাকো হৈ অন্তত, কুণ্ডল ভাঙিলে যেন শুনা স্বৰূপত, অবস্তু দেখা অবস্তু কয় আৱৰি, এৰিহে মুহুৰ মায়া জানা নিচ কৰি, নথাকিতো দেখি যেন চন্দ্ৰমা দুতয়, থাকিতো ৰাহুক যেন কেহুনে দেখয়। কৃষ্ণ 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 এতিয়া কি কৈছে যে মোক মাত্ৰ দেখি সৃষ্টিৰ মধ্যত তুমি সৃষ্টি কৰিবলৈ আগবাঢ়িছা, আৰু তোমাক মই 4টা শ্লোকতে ভাগৱত শাস্ত্ৰ প্ৰদান কৰিম। তুমি সৃষ্টি কৰা, একমাত্ৰ তুমি মোকে অন্তৰত লৈ মোৰে চিন্তা কৰি তুমি মোকে হৃদয়ত লৈ তুমি চিন্তা কৰা, তুমি সৃষ্টি আৰম্ভ কৰা, মই মাত্ৰ অৱশেষে থাকো অন্তৰত। এতিয়া এই সৃষ্টিৰ আদিত আৰু কোনো নাই, একমাত্ৰ মোৰ বাহিৰে এই জগতত আৰু কোনো নাই, ময়ে আছো। যেনেকৈ কুণ্ডল ভাঙিলে যেন শুনা স্বৰূপ, সোণ শুনেই আমি বিভিন্ন অলংকাৰ বনাইছো, আৰু অলংকাৰ ভাঙি দিলে ঠিক আকৌ সেই শুনেই। গতিকে এই পৃথিৱীত সৃজন পালন আৰু সংহাৰণ মই কৰিছো, সৃষ্টিৰ আদিতো মই, আৰু সৃষ্টি যেতিয়া লীলা সংহাৰ হব তেতিয়াও মইহে থাকো, ইয়াত আৰু অন্য কোনো নাথাকে। এয়া সোণৰ অলংকাৰৰ লগত আমাক এটা ৰিজনে দিছে। ইয়াত কৈছে যে অবস্তুক দেখা বস্তুক আৱৰি, এহিতো মোহৰ মায়া জানা নিষ্ট কৰি। তেওঁৰ মায়াটো কি? ভগৱন্তৰ মায়া কি? মায়াটো কৈছে, ভগৱন্তই কৈছে যে এই মোৰ মায়া। মা শব্দে ইয়াত নোহোৱাটো বুজাইছে, একো নাই মায়া। মা মানে যিটো, ইয়া মানে নহয়, যিটো নহয়, যাৰ কোনো অস্তিত্বই নাই, সেইটোৱে হৈছে মায়া। আৰু ভগৱন্তই কৈছে অবস্তুক দেখা অবস্তুক আৱৰি, সেইটো মোহৰ মায়া জানা নিষ্ট কৰি। অবস্তু, অবস্তু মানে কি? যিটো দেখিব নালাগে, যিটো দেখিলে আমি মোহে যাওঁ, যিটো অবস্তু বুলি কোৱা হৈছে। আৰু সেই অবস্তুটো কোনে কোনে দেখিছিল? অবস্তুবিলাক দেখিছে, বহুতে দেখিছে। আমিও কি দেখিছো? আমি ভগৱন্ত আছে বুলি আমি জানো, সংসাৰত ভগৱন্তই সৃষ্টি কৰে, ভগৱন্তক চিন্তা কৰিলে, ভগৱন্তৰ পাদে পদ্মক চিন্তা কৰিলে জীৱৰ মুক্তি হব, আমি সেই কথা জানো। কিন্তু আমি জানিও কি কৰিছো? আমি মায়াতে আবদ্ধ হৈ আছো। এই
বস্তু কোনে দেখিলে য'ত ভগৱন্ত কৃষ্ণ য'ত অৰ্জুনৰ ৰথৰ সাৰথি হৈ কুৰুক্ষেত্ৰৰ ৰণলৈ গৈছিল আৰু সেই ৰণত গৈ ভগৱন্তৰ লগত থাকোঁতেই অৰ্জুনে কি দেখিলে ৰণস্থলীত গৈ তেওঁ দেখিছে তেওঁৰ খুৰা ভতিজা শহুৰ তেওঁ বংশ পৰিয়ালিষ্ট কুটুম্ব সেইবিলাককে দেখা পালে তেতিয়াহ'লে চাওক তেওঁ নৰৰূপী ভগৱান অৰ্জুন আৰু য'ত ভগৱন্ত নিজে আছেই অৰ্জুন গৈ এতিয়া তাত আকৌ মায়াতহে লিপ্ত হ'লগৈ তেওঁ যুদ্ধস্থলীৰ মাজত ৰথ ৰাখিবলৈ গ'লে কৃষ্ণ আৰু সেয়া কৃষ্ণ বুলি তেওঁ চিনি পোৱা নাই সেইজনক তেওঁ ৰথী বুলিহে ভাবিছে তেওঁ সাৰথী কৃষ্ণ যিহেতু লগত থাকোঁতেই অৰ্জুনে গৈ দেখিছে তেওঁৰ ইষ্ট কুটুম্ব ভাই বন্ধুসকলকে দেখা পাইছে গতিকে তেওঁৰ সেই কৃষ্ণৰ চিন্তা তেওঁৰ অন্তৰত অহা নাই আৰু সেয়াই হ'ল বস্তু তেওঁ কৃষ্ণৰ লগত থাকোঁতে তেওঁ সেই ভাই বন্ধু সমস্তক দেখিব নালাগিছিল যিটো কথা গৈ কৃষ্ণই অৰ্জুনক বুজাই দিবলৈ বাধ্য হৈছিল যে তুমি যুদ্ধ ক্ষেত্ৰত আহিছা যুদ্ধ কৰা তুমি এইসকলক মাৰিবৰ তোমাৰ অধিকাৰ নাই এইসকলক মই মাৰিয়েই থৈছো তুমি মাত্ৰ নিমিত্ত হোৱা এইসকলক মই যেতিয়া জন্ম দিছো তেওঁলোকক এটা উপহাৰ লগত দিয়ে পঠাইছো বোলে উপহাৰটো কি বোলে সেই মৃত্যু নামৰ উপহাৰ তোমাৰ লগত দি পঠাইছো তাৰমানে মই জন্ম দিওঁতে তেওঁলোকক মাৰি পঠাইছো গতিকে তুমি মাৰিবৰ তোমাৰ অধিকাৰ নাই তোমাৰ শক্তি নাই গতিকে তুমি সেই বস্তু দৰ্শন কিয় কৰিছা এতিয়া ইয়াত ব্ৰহ্মাকো এতিয়া সেই কথা কৃষ্ণই কৈছে সেইটোৱে মোৰ মায়া মা মানে যিটো ইয়া মানে নহয় যাৰ কোনো অস্তিত্বই নাই সেইটো হ'ল মায়া আমি যাক দেখিবই নালাগে আমি একমাত্ৰ ভগৱন্তৰ বাহিৰে আৰু পৃথিৱীত অন্য দৰ্শন কৰাৰ কোনো কাৰণ নাই গতিকে সেই মায়া দৰ্শন আমি মায়াক কেনেকৈ আমি নাইকিয়া কৰিব পাৰিম আৰু সেইকাৰণে আমি নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ ওচৰলৈ আহিব লগা হৈছে আৰু সেই মায়া নাইকিয়া কৰিবৰ কাৰণেই দেৱৰ্ষি নাৰদে বেদব্যাসক গৈ তেওঁ গুৰু হিচাপে দৰ্শন দিছিল আৰু সেই গুৰু হিচাপে দৰ্শন দিয়াৰ পাছতেই বেদব্যাসেও তেওঁক গুৰু হিচাপে গ্ৰহণ কৰি মানে ইয়াৰ অৰ্থ সেইটোৱেই যে আমি উত্তম গুৰুৰ ওচৰত আমি দীক্ষা গ্ৰহণ কৰি যিজন গুৰুৱে আমাক অন্ধকাৰৰ পৰা পোহৰলৈ যোৱাৰ ৰাস্তা দৰ্শন কৰাব পাৰিব সেইজন গুৰুৰ জৰিয়তে আমি জ্ঞান আহৰণ কৰি কৃষ্ণ তত্ত্ব আহৰণ কৰি আমি কৃষ্ণৰ চিন্তা কৰি আমি কেনেকৈ কৃষ্ণ তত্ত্ব আহৰণ কৰি তেওঁৰ পাদপদ্ম আমি হৃদয়ত স্থাপন কৰিব পাৰিম আমি সেই কথা উত্তম গুৰুৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিব লাগিব গতিকে আমি আমাৰ মায়া বোলা যিটো শব্দ যিটো পৃথিৱীত নাই যিটো কথা শাস্ত্ৰই আমাক বাৰে বাৰে কৈছে যে আমি ভগৱন্তক চিন্তা কৰিবলৈ আমি গভীৰ অৰণ্যলৈ যাব নালাগে আমি গৃহবাসত থাকি ভগৱন্তক চিন্তা কৰিব পাৰিম আমি চকু নাক কাণ মুখ মন আৰু আমাৰ ছটা ইন্দ্ৰিয়ক যদি দমন কৰি ল'ব পাৰো তেতিয়াহ'লে আমি গৃহবাসত থাকিয়েই ভগৱন্তক চিন্তা কৰিব পাৰিম আমি সমস্ত মায়াক দূৰ কৰিব পাৰিম যদি আমি এই ছয় ইন্দ্ৰিয়ক দমন কৰিব পাৰিম নাথাকিতো দেখি যেন চন্দ্ৰমা দুটই থাকিতো ৰাহুক যেন কেয়াহনে দেখো এতিয়া চন্দ্ৰমা চন্দ্ৰৰ কথা কৈছে আমি চন্দ্ৰক দেখিছো চন্দ্ৰই পোহৰ দিছে আমি সেই এটা টিঙত এটা পানী থৈ পেলাই যদি চাওঁ চন্দ্ৰ আমি দেখা পাইছো তাতো এটা চন্দ্ৰ গতিকে কিন্তু ৰাহুকটো আমি দেখা নাপাওঁ
চন্দ্ৰ থাকিতো আমি দুটা তিনিটা দেখা পাইছো, আমি চন্দ্ৰ এজন বুলি ধৰা নাই, আমি অলপ কৈছিলো চন্দ্ৰৰ কথা। গতিকে এই ৰাহুক আমি দেখা নাপাওঁ, যিটো মায়া আমি তাক নেদেখো, কিন্তু আমাক তেওঁ আহি কোনোবা পাকেদি হলেও তেওঁ আহি ধৰেহি, যাক আমি বুজিবলৈ চেষ্টা কৰিবই নোৱাৰো। তাৰমানে শাস্ত্ৰই আমাক উপদেশ দিছে যে নিগম শাস্ত্ৰ মহাভাগৱত আমি শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে ভগৱন্তৰ স্বৰূপ দৰ্শন কৰিবৰ বাবে আমি অগ্ৰসৰ হ'ব পাৰিব লাগিব, আৰু সিও একান্ত ভক্তৰ সংগত। আমি একান্ত ভক্তৰ সংগত শ্ৰৱণ কীৰ্তনৰ জৰিয়তে আজি যেনেকৈ শুকমুনিৰ দ্বাৰা ভাগৱত শ্ৰৱণ কৰি মহাৰাজ পৰীক্ষিতে তেওঁ 7 দিনৰ ভিতৰত দেহ ত্যাগ কৰিবলৈ তেওঁ কৃষ্ণ তত্ত্ব আয়ত্ত কৰিবলৈ সক্ষম হৈছিল, আৰু আমিও ভগৱন্তৰ গুণ কীৰ্তন উপযুক্ত উত্তম গুৰুৰ ওচৰত আমি শৰণ লৈ, উত্তম গুৰুৰ আদৰ্শ লৈ, উত্তম গুৰুৰ ওচৰত আমি দীক্ষা শিক্ষা লৈ আমি কৃষ্ণ ভক্তি কৰিবৰ বাবে অগ্ৰসৰ হ'ব পাৰিব লাগিব, যেনেকৈ পৰীক্ষিতে তেওঁ 7 দিনৰ ভিতৰত মুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল কৃষ্ণ।